দুখ আৰু মৰ্মান্তৰ আমি ক'ব লাগিব কাৰণ প্ৰদীপ নাথ ডাঙৰীয়া তেখেতে এটা সংগঠনৰ নেতা কিন্তু তেওঁ সকলো জাতি জনগোষ্ঠীৰ কাৰণে আৱেগিকৰ এজন নিষ্ঠাবান এজন নেতা আছিলে আমি তেখেতক নিখিল বড়ো ছাত্ৰ সন্থা কৰি থকা সময়তো পাই আহিছোঁ তেখেতৰ লগত আমাৰ ঘনিষ্ঠতা আছিলে আৰু তেখেতে এই আটাৰীঘাট বা আমাৰ ওদালগুৰি অঞ্চলৰ সকলো গাঁৱতে সকলো অঞ্চলতে ঘূৰিছে তাৰ বাদেও অসমতো বিভিন্ন প্ৰান্তত তেখেতে ঘূৰি পেলাই আদিবাসীসকলৰ যিটো অধিকাৰ তেওঁলোকৰ যিটো প্ৰাপ্য শিক্ষাৰ পৰাই ৰাজনৈতিক সামাজিক সকলো দিশতে তেখেতে জাগৃত কৰিছিলে আৰু আমি ভাবা নাছিলোঁ তেখেতে অকালত মৃত্যু হ'ব কিন্তু এইটো ভগৱানৰ লীলা বুলি আমি ক'ব লাগিব আৰু তেখেতে অকালত হেৰাই যোৱাত অকল আদিবাসী বুলি নহয় মই ভাবোঁ সমগ্ৰ ভাৰতবৰ্ষৰ যিসকল পিছপৰা জাতি জনগোষ্ঠী সেই পিছপৰা জাতি জনগোষ্ঠীৰ কাৰণে অপূৰণীয় ক্ষতি বুলি মই ক'ব বিচাৰিম কাৰণ আমাৰ জনজাতীয়সকলৰ অৰ্থাৎ এনেকুৱা আমাৰ আদিবাসীসকলৰ ভিতৰত খুব কম নেতা সৃষ্টি হয় যিসকলে সকলো মানুহৰ আৱেগ সকলো জনগোষ্ঠীৰ আৱেগ চুই দিব পাৰে গতিকে প্ৰদীপ নাথ ডাঙৰীয়া এনেকুৱা এটা নেতা আছিলে গতিকে তেখেতৰ অকালত হেৰুৱাত আমিও খুব দুখ প্ৰকাশ কৰিছোঁ আৰু মই আজি আমাৰ আটাৰীঘাট এই চাহ বাগিচা সকলো আমাৰ আদিবাসী ভাই ভনীসকলে ইয়াত জমা হৈছে ইয়াত বুলি নহয় সমগ্ৰ অসমতে বিভিন্নজনে বিভিন্ন কৰ্মস্থলীত যায় কিন্তু আজিৰ তাৰিখত চবে ইয়াত আমি দেখিছোঁ কাকো ব্যক্তিগতভাৱে অনুৰোধ কৰিব লগা হোৱা নাই বা মাতিবলগীয়া হোৱা নাই চবে ইয়াত আহিছে আহি পেলাই তেখেতক শেষ শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে চবে ৰাজি আছে এইটোৰ পৰা আমি দেখিবলৈ পাওঁ তেওঁৰ জনপ্ৰিয়তা কিমান আছিলে আৰু তেওঁ আমাৰ জাতিটোৰ বাবে বা আমাৰ সকলো পিছপৰা শ্ৰেণীসকলৰ কাৰণে কিমান আৱেগকৰ বা কিমান আমাৰ হৃদয় চুই পৰা এজন নেতা আছিলে গতিকে তেখেতৰ আমি প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ আত্মাই যাতে স্বৰ্গত স্থান পায় আৰু মই কামনা কৰিছোঁ আমাৰ আদিবাসীসকলৰ যিসকল নেতা আছে এই নেতাসকলে তেখেতৰ যিটো আদৰুৱা সপোন সেই সপোনটো তেওঁলোকে বাস্তৱত ৰূপায়ণ কৰিবৰ কাৰণে তেওঁলোকে তেখেতৰ হৈ কাম কৰিব মই সেইটো কামনা কৰিছোঁ আৰু আজিৰ এই শোক দিৱসত মই সকলো আদিবাসী সমাজক মই দুখ প্ৰকাশ কৰিছোঁ লগতে তেখেতৰ নিকটতম আত্মীয় তেখেতৰ পৰিয়ালকো মই শোক বেদনা মই জ্ঞাপন কৰিছোঁ সমগ্ৰ অসমে গম পাইছে আমি আমাৰ সতীৰ্থ যোৱা প্ৰায় 25টা বছৰে আমি একেলগে সংগ্ৰাম কৰি আছোঁ যিজন ব্যক্তিৰ লগত যাৰ নেতৃত্বত অসমৰ শোষিত বঞ্চিত লাঞ্ছিত আদিবাসী মূলৰ মানুহখিনিয়ে নিজৰ সাংবিধানিক অধিকাৰ পাবৰ কাৰণে পুনৰবাৰ জাগ্ৰত হৈ উঠিছে সেইগৰাকী শক্তিশালী কণ্ঠৰ গৰাকী নিৰ্ভীক আৰু কল্পনা কৰিব নোৱাৰাকৈ সাহসী আমাৰ বন্ধু আমাৰ বহু সংগ্ৰামৰ সতীৰ্থ আচাৰ সভাপতি প্ৰদীপ নাথ ডাঙৰীয়াক আমি আজি হেৰুৱাইছোঁ আমাৰ বুকুত যিটো জুই জ্বলি আছে মানে আমাৰ বুকুত যিটো মানে বেদনা আজি জমা হৈছে সেইটো আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ ভাষাৰে বুজাব নোৱাৰোঁ আপোনালোকে দেখিছে এই মানুহখিনি এই লাইন মানুহ থিয় হৈ আছে ইয়াতে স্বতঃস্ফূৰ্তভাৱে আমি কোনো আহ্বান জনোৱা নাই কাকো কামত যাব নালাগে বুলি তেওঁলোকে কামলৈ যোৱা নাই আপোনালোকে এইফালে চাব পাৰে লক্ষ্য কৰি চাব পাৰে লাইন মানুহ আহি আছে এতিয়াও এনেকৈ অসমৰ বিভিন্ন ঠাইত মানুহ আজি শোক বিহ্বল হৈছে প্ৰত্যেকখন চাহ বাগিচাত প্ৰত্যেকখন গাঁৱত সকলো জাতি জনগোষ্ঠীৰ মানুহৰ নেতৃত্বৰ মাজত আজি দুখৰ মানে চাহ পৰিছে মই এই সুযোগতে দুখৰ সময়তো এটা আহ্বান জনাব বিচাৰিম সমগ্ৰ অসমৰ আদিবাসী মূলৰ লোকসকলক যে আমি প্ৰদীপ নাথক হেৰুৱাইছোঁ কিন্তু আমাৰ মনোবল হেৰুৱাব নালাগে আমাৰ সাংবিধানিক অধিকাৰখিনি লাভ কৰাৰ কাৰণে আমাৰ যি সংগ্ৰাম এই সংগ্ৰামখনত আমি প্ৰত্যেকগৰাকী যুৱক যুৱতীয়ে একজন প্ৰদীপ নাথ হৈ থিয় দিব লাগিব আমাৰ অধিকাৰৰ কাৰণে আমি মাত মাতিব লাগিব কোনো ভয় কৰাৰ কোনো ধৰণৰ কথা নাই আমাৰ নিজৰ পাবলগীয়া অধিকাৰখিনিৰ কাৰণেহে আমি মাত মাতিব লাগিব সেয়েহে মই প্ৰদীপ নাথৰ মৃত্যুৰ এই অতি দুখ লগা সময়তো
মই সকলোকে আহ্বান জনাব বিচাৰিছোঁ যে জাষ্টিন লাকৰায়ে হওক, প্ৰদীপ নাগেই হওক বা আদিবাসী ছাত্ৰ সন্থাত কাম কৰি যোৱা নিস্বাৰ্থভাৱে নিজৰ জীৱনক উৎসৰ্গা কৰি যোৱা এই মানুহখিনিৰ কাৰণে, এই মানুহখিনিৰ অধিকাৰৰ কাৰণে উৎসৰ্গা কৰি যোৱা এই সংগ্ৰামখনত আমি সকলোৱে যাতে একোজন যোদ্ধা সেনাপতি হিচাপে আগবাঢ়ি আহিব পাৰোঁ, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ।